নমস্কাৰ, ক্লাছ 9 অটোমোটিভৰ সকলো ছাত্ৰ ছাত্ৰী। কাইলৈ তোমালোকৰ ইউনিট টেষ্ট অনুষ্ঠিত হ'ব। সকলো ছাত্ৰ ছাত্ৰীক আন্তৰিক শুভেচ্ছা। আজি এই সকলো গুৰুত্বপূৰ্ণ বিষয় ভালদৰে ৰিভিজন কৰি লোৱা। আৰু যদি এতিয়াও ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ চোৱা নাই তেন্তে অটোমোটিভ CHS চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি চাই লোৱা। তো আজি ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিম, যিকেইটা কুৱেশ্যন এনচাৰ প্ৰায় ইউনিট টেষ্টত কি হয় ৰিপিট হৈ থাকে। তেনেবোৰ কুৱেশ্যন MCQ থাকিব, লগতে কেইটামান ফিল ইন দি ব্লেংকছ আমি কি কৰিম ইয়াতে আলোচনা কৰিম। তে তোমালোকে সম্পূৰ্ণ চাই থাকিবা। তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল এইটো ফিল ইন দি ব্লেংকছৰ ক্ষেত্ৰত যাব। ফিল ইন দি ব্লেংকছ। ব্লেংকছত যাব। In the year dash the very first model of a self-propelled system was developed in the form of a toy. তো তোমালোকে কুৱেশ্যনটো চালা। ইন দ্য ইয়াৰ ডেছ দ্য ভেৰি ফাৰ্ষ্ট মডেল অফ এ চেল্ফ প্ৰপেলড ছিষ্টেম ৱাজ ডেভেলপড ইন দ্য ফৰ্ম অফ এ টয়। এইটো সঠিক এনচাৰটো কি হ'ব তোমালোকে জানানে? ইয়াৰ সঠিক এনচাৰটো হ'ব 1672। এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট ছেকেণ্ড নম্বৰ কুৱেশ্যনটো চাবা তোমালোকে। 2 নম্বৰ কুৱেশ্যন। ডেছ এ জাৰ্মান ইঞ্জিনিয়াৰ ডিজাইন and patented patented the first practical model of an engine in 1885. কি হ'ল? ডেছ এ জাৰ্মান ইঞ্জিনিয়াৰ ডিজাইন and patented the first practical model of an engine in 1885. ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্ল বেঞ্চ। KARL বেঞ্চ BENZ। নেক্সট কুৱেশ্যন 3 লিখিলোঁ ইয়াতে। নেক্সট কুৱেশ্যনটো তোমালোকে চাবা MCQৰ ক্ষেত্ৰত যাব। in which year was the first vehicle invented? অপশ্যন দিয়া থাকিব তোমালোকৰ। N নম্বৰ দিয়া থাকিব
1885 বি নম্বৰ অপশ্যন দিয়া থাকিব 1650 চি নম্বৰ অপশ্যন দিয়া থাকিব তোমালোকৰ 1806 আৰু ডি নম্বৰ অপশ্যন দিয়া থাকিব none of the above none of the above তো ইয়াৰ সঠিক এনসাৰটো কোনটো হ'ব ইয়াৰ সঠিক এনসাৰটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ এ 1885 ঠিক আছে নেক্সট কুৱেশ্যন তোমালোকে চাবা ইম্পৰ্টেণ্ট হয় ফোন নম্বৰ দিছোঁ which of these is Germany's first mass manufactured 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 car তো ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন দিয়া থাকিব তোমালোকৰ এ নম্বৰ Opel 4PS LAUB loves FROSCH অপশ্যন বি থাকিব তোমালোকৰ VOLKS WAG ইয়াতে EN হ'ব দেন আৰু নম্বৰ চি থাকিব তোমালোকৰ এম্বেছাডাৰ AMBASS ADOR আৰু অপশ্যন ডি থাকিব তোমালোকৰ none of the above তো ইয়াৰ সঠিক এনসাৰটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ Opel 4PS Lovefrost নেক্সট কুৱেশ্যন লৈছোঁ তোমালোকৰ যে এ ভেৰি পপুলাৰ মডেল ফ্ৰম ফৰ্ড ৱাজ নেম ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব মাষ্টাং MUSTANG নেক্সট কুৱেশ্যনটো লৈ আছোঁ নেক্সট কুৱেশ্যন চাবা the first cars imported in India were in ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 1920 কি হ'ব 1920 নেক্সট কুৱেশ্যন তো তোমালোকে চাবা নেক্সট কুৱেশ্যনটো দীঘলীয়া হ'বৰ কাৰণে আগতে লিখি ল'লোঁ the in which year was the first car imported in India এইটো কুৱেশ্যন আগতে ইয়াতে লিখাই হৈছে অলৰেডি তোমালোকে দেখিছা সেই কুৱেশ্যনটোৱে যদি MCQ আকাৰে আহে তেতিয়াহ'লে তোমালোকে চাবা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব in which year was the first car imported in India অপশ্যন দিয়া থাকিব 1920 1942 1970 অপশ্যন ডি none of the above তো তোমালোকে জানাই অলৰেডি এইটো কৰা হ'ল the first car imported in India তো in which year যদি কোৱা হয় তেতিয়াহ'লে অপশ্যন নম্বৰ এ কিমান হ'ব 1920 নেক্সট কুৱেশ্যনটো লিখি লৈছোঁ the which city is referred to as the Detroit of India অপশ্যন দিয়া থাকিব পুনে গুৰুগ্ৰাম চেন্নাই দিল্লী তো ইয়াৰ কি তোমালোকৰ সঠিক এনসাৰটো হ'ব চেন্নাই ঠিক আছে তোমালোকে এইটো হ'ব তোমালোকৰ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটো তোমালোকে চাবা the which of these is the first car manufactured in India তোমালোকৰ অপশ্যন দিয়া থাকিব এম্বেছাডৰ
ফেইথ থাকিব, নেনো থাকিব, পদমিনী থাকিব। তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব এম্বেচেডৰ। নেক্সট কুৱেশ্যনটো চাবা, ডেছ প্ৰডিউচড দ্য ফাৰ্ষ্ট জীপ। এইটো ডেছ প্ৰডিউচ দ্য ফাৰ্ষ্ট জীপ, সেইটো হ'ব তোমালোকৰ এনচাৰটো হ'ব ৱেলছ, WILLLYS, ৱেলছ অভাৰলেণ্ড, OVER, অভাৰলেণ্ড, LAND। নেক্সট কুৱেশ্যনটো চাবা তোমালোকে, দ্য ট্ৰাকছ আৰ ইউজ ফৰ ক্ৰেইং ডেছ ইন বাল্ক। এইটো কি দিছে, ট্ৰাকছ আৰ ইউজড ফৰ ক্ৰেইং, কি হ'ব, ক্ৰেইং গুডছ মেটেৰিয়েল, METERIAL মেটেৰিয়েল ইন বাল্কছ। ইয়ালৈ লিখিলে তোমালোকৰ এনচাৰ হৈ গ'ল।